নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2025 চনত 5 ৰাশি জাতক জাতিকাসকলৰ বিপদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে যাৰ ফলত কেইটামান ৰাশিৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব কেইটামান ৰাশিৰ জাতক জাতিকাসকলে ফুৰা চকাৰ ক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব নহলে আপোনালোকৰ গোটেই বছৰটো সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে সেই কাৰণে এই ক্ষেত্ৰত সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব আহক তেনেহলে এই 5 ৰাশিৰ বিষয়ে এই ভিডিওটোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰ ৰাশিটো হল বৃষ ৰাশি জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম ভাগটো কিছু অসুবিধাৰ মাজেৰে পাৰ হোৱা সম্ভাৱনা দেখিবলৈ পোৱা যায় কিন্তু প্ৰথম 2 মাহৰ পিছৰ পৰাই আপোনালোকৰ ভাল দিন আৰম্ভ হ'বলৈ ধৰিব আপোনালোকৰ প্ৰথম 2 মাহত অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে অৰ্থ কেনেকৈ কমকৈ খৰচ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব প্ৰথম মাহৰ প্ৰথম খবৰতেই আপোনালোকৰ মন খেতা পৰি যাব পাৰে কুণ্ডলীৰ দুখৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৰ্থ প্ৰচুৰ পৰিমাণে হানি হ'ব আৰু স্বাস্থ্যৰ প্ৰতিও আপোনালোকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব মানসিক অস্থিৰতা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে কোনো লোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব বা কোনো শত্ৰুৱে আপোনাক গোপনে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে সেই কাৰণে এই বছৰৰ প্ৰথম মাহ দুটা আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব কিন্তু বাকিখিনি আপোনালোকৰ খুব সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুশান্তি বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আপোনালোকে কিন্তু আপোনালোকে প্ৰথম 2 মাহ অলপ সাৱধানতা অৱলম্বন কৰিব 2 মাহৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্য লাহে লাহে সলনি হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত লাহে লাহে উন্নতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে যদি যান বাহন কিনিব বিচাৰে তেনেহলে বছৰৰ প্ৰথম ভাগতেই কিনিব পাৰিব এই কিনাৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা নহব মাটি বা সম্পত্তিও যদি কিনিব বিচাৰে তেনেহলেও আপোনালোকে পাৰিব কিন্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই বছৰৰ প্ৰথম ভাগটোত অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব ঘৰুৱা পৰিৱেশত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় কিন্তু এই 2025 চনটো চাকৰিয়ালসকলৰ কাৰণে উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত কিছুমান কৰ্মই আপোনালোকক প্ৰশংসা বুটলিবলৈ বাধ্য কৰাব বা প্ৰশংসা বুটলিব পাৰিব 2 নম্বৰ ৰাশিটো হল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই 2025 চনটো আপোনালোকে অলপ মধ্যমভাৱে পাৰ কৰিবলৈ চেষ্টা কৰিব বেছি আপোনালোকৰ মনত উৎসাহ বৃদ্ধি পালে কিবা ফালে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বছৰৰ মধ্যম ভাগত আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ইমান লাভৱান নহব পাৰে চাকৰিয়াল ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি চলিব লাগিব নহলে চাকৰি হানি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে প্ৰতিযোগিতামূলক কামত আপোনালোকে বছৰৰ মধ্যম ভাগত যোগদান নকৰাটোই মংগলময় আপোনালোকে প্ৰথম কৰিব পাৰিলে কৰিব পাৰিব আৰু শেহলৈও আপোনালোকে কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব মনটো আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে বছৰৰ মধ্যম ভাগলৈ যদি আপোনালোকৰ মনটো চঞ্চল হৈ পৰে তেনেহলে হাতৰ পৰা বহু ভাল ভাল সুযোগ হেৰাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব সেই কাৰণে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব লাগিব যদি মনটো চঞ্চল হৈ যায় বহু ভাল ভাল কাম আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগতেই আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰাজনৈতিক ক্ষেত্ৰত একো অসুবিধা দেখিবলৈ পোৱা নাযাব স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব এই বছৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব নহলে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বাধা দূৰ হৈ পৰিবলৈ ধৰিব বহু ভুল সিদ্ধান্ত আপোনালোকে ল'ব পাৰে এই বছৰ সেই কাৰণে কিবা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ বয়সীয়াল মানুহৰ লগত ভালদৰে আলোচনা কৰিব তাৰ পিছতহে কিবা সিদ্ধান্ত আপোনালোকে ল'বলৈ চেষ্টা কৰিব কৰবালৈ ওলাই যাওঁতে আপোনালোক সাৱধানতা অৱলম্বন কৰি ওলাই যাব লাগিব কাৰণ কৰবালৈ যাওঁতে আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থহানি হোৱাৰ উপৰিও কোনো লোকে ক্ষতি কৰিব পাৰে আপোনালোকক
আৰু এই ক্ষেত্ৰত আপোনালোকৰ বছৰৰ মধ্যম ভাগটো বহু বেছি বেয়া দেখিবলৈ পোৱা যায় সেইকাৰণে এই বছৰৰ মধ্যম ভাগটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব নিবনুৱা ক্ষেত্ৰত আপোনালোকৰ সুখবৰ দেখিবলৈ পোৱা যায় 2025 চনত কিছুমান সুযোগ সুবিধা লাভৰ ফলত আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰত কৰণীয় দায়িত্ব আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব বিয়া বাৰুৰ বাবে ৰৈ থকা লোকসকলৰ কাৰণে বছৰৰ প্ৰথম ভাগতেই বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে এই বছৰ কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু সেই কাম হাতত লোৱাৰ পিছত আপোনালোকৰ মনটো স্থিৰ হৈ পৰিবলৈ ধৰিব ইয়াৰ পিছত ক'ব লাগিব যে মামলা মোকদ্দমাৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলে কিছু ক্ষেত্ৰত এই বছৰ সাৱধানতা অৱলম্বন কৰিব লাগিব এই বছৰ আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ নিজৰে বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা গোটেই বছৰটো আপোনালোকৰ বৰবাদ হৈ যাব পাৰে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ মানুহো সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেইকাৰণে এই 2025 চনটো আপোনালোকে খং কমকৈ কৰিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত কাউকে আপোনালোকে বা কোনো লোকক আপোনালোকে বেয়াকৈ বা টানকৈ কথা নকব যদি কিবা ক'ব লগা হয় খুব সাৱধানেৰে আপোনালোকে ক'বলৈ চেষ্টা কৰিব নহলে আপোনালোকৰ নিজৰে ক্ষতিসাধন হ'ব পাৰে গোপন শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে সেই ক্ষেত্ৰতো অলপ চকু ৰাখিব লাগিব কৰ্মৰ দিশত আপোনালোকে মনোযোগ দিলে বেছি ভাল ফল লাভ কৰিব পাৰিব নতুন কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব যিসকল লোকৰ শনিৰ দোষ আছে তেওঁলোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব যদি শনি দোষৰ পৰা পৰিত্ৰাণ লাগে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব এই সকলোবোৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে কিছুমান কৰিব লগা কামো আপোনালোকৰ ৰৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ কৰিবলৈ চেষ্টা কৰিব আৰু অলপ আপোনালোকৰ মানসিক স্থিতি শুধৰাবলৈ আপোনালোকে চেষ্টা কৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব কিন্তু সীমাহীন ক্ষেত্ৰত আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায় শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায় আবেগত গৈ আপোনালোকে বেলেগ কিছুমান কাম কৰাটো এই বছৰ উচিত নহয় নিজৰ স্থিতিত অটল থাকি আপোনালোকে চাই বুজি তাৰ পিছতে সেই কাম কৰিবলৈ চেষ্টা কৰিব বেলেগৰ লগত সৰু সুৰা কথাতে যাতে ভুল বুজাবুজি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায় দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব যদিও অবান্তিক খৰচ আছে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2025 চনটো মধ্যম হিচাপে পাৰ হ'ব আপোনালোকৰ মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতি বেলেগ হৈ পৰাৰ কাৰণে বছৰৰ শেষৰ ফাললৈ আপোনালোকে কিছু অশান্তি অনুভৱ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপোনালোকৰ সমস্যাৰ পৰিত্ৰাণ হৈ মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াটো উচিত ভালকৈ মনোযোগ দিলে বহু বেছি পৰিমাণে অৰ্থ আপোনালোকে লাভ কৰিব পাৰিব বা অৰ্থ উপাৰ্জন কৰিব পাৰিব টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ বেলেগক টকা পইচা ধাৰলৈ দিয়াৰ আগতে ভালদৰে আপোনালোকে চালিজাৰি চাই তাৰ পিছতহে টকা পইচা ধাৰলৈ দিবলৈ চেষ্টা কৰিব উচ্চ শিক্ষা লাভৰ সম্ভাৱনা এই বছৰ দেখিবলৈ পোৱা যায় প্ৰেমত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব তৃতীয় লোকৰ কাৰণে আপোনালোকৰ দাম্পত্যৰ ক্ষেত্ৰত যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সন্দেহ ভাৱটো এই বছৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে সন্দেহ ভাৱ ত্যাগ নকৰিলে দাম্পত্যৰ ক্ষেত্ৰতেই হওক বা প্ৰেমৰ ক্ষেত্ৰতেই হওক আপোনালোকৰ বিচ্ছেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কিবা বস্তু আপোনালোকে যদি কিবা ভাল পায় সেই বস্তু কিনিবৰ যোৱাৰ ক্ষেত্ৰতো আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায় শিক্ষাৰ ক্ষেত্ৰত যিমান আপোনালোকে মন দিব তিমান আপোনালোকৰ কাৰণে ভাল ফল লাভ হ'ব শৰীৰৰ প্ৰতি আপোনালোকে অকমান নজৰ ৰাখিব লগতে ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব পিতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি নচলিলে আপোনালোকৰ নিজৰে
সমস্যা হ'ব বা আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'ব পাৰে ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন খবৰে আপোনালোকক আনন্দিত কৰি তুলিব বা নতুন কামৰ সম্ভেদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত কথা কওঁতে অলপ আপোনালোক সংযম হ'ব লাগিব যদি ৰাজনৈতিক ক্ষেত্ৰত কথা কওঁতে সংযম নহয় তেনেহলে সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় 5 নম্বৰটো হ'ল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকে ঘৰুৱা পৰিৱেশত এই বছৰ অকমান চকু ৰাখিব লাগিব সৰু ক্ষেত্ৰতে আপোনালোকৰ ঘৰত যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব দাম্পত্যৰ ক্ষেত্ৰত শুভ হ'ব যদিও কেতিয়াবা সৰু খুটখাট থাকিব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় শৰীৰৰ প্ৰতি অকমান নজৰ ৰাখিব আৰ্থিক দিশত অকমান নজৰ ৰাখিব লাগিব আপোনালোকে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ইয়াৰ পিছতে ক'ব লাগিব যে আৰ্থিক ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত দুই এবাৰ ভালকৈ ডাঙৰ মানুহৰ লগত আলোচনা কৰিব বা গুৰুস্থানীয় ব্যক্তিৰ লগত আপোনালোকে আলোচনা কৰিব পুৰণা বেমাৰে আপোনালোকক দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ কাৰণে ডাঙৰ সুযোগ সুবিধা লৈ আহিব 2025 চনে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু মনে বিচৰা কাম আপোনালোকে বিচাৰি পাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব কিন্তু অৰ্থক জমাৰ ক্ষেত্ৰতো অকমান আপোনালোকে চকু দিব লাগিব দৈনন্দিন কামকাজৰ লগত জড়িত থকা লোকসকলৰ জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিব সন্তানৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় ধৰ্মীয় ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব প্ৰেমত কিন্তু মাজে সময়ে আপোনালোকৰ হতাশা আহিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰত শুভ হিচাপে পাৰ হ'ব ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দিত হৈ পৰিব ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দ হৈ পৰাৰ লগতে আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব এই বছৰ পিতৃ-মাতৃৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায় যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰাৰ ক্ষেত্ৰত কিন্তু খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব নতুনকৈ কিবা যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো খুব সাৱধান হ'ব লাগিব দুই এবাৰ ভালকৈ ভবা-গুণা কৰিব আৰু লগৰ মানুহৰ বা ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গৰ লগত ভালদৰে আলোচনা কৰি লোৱাৰ পিছতহে আপোনালোকে সেই বস্তু ক্ৰয় কৰিবলৈ চেষ্টা কৰিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো আপোনালোকে অকমান সাৱধানতা অৱলম্বন কৰিব লাগিব সৰু কিছুমান কাৰণত ককাই ভাইৰ মাজত যাতে হাই কাজিয়া সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰখাটো উচিত হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ